গৃহাৰম্ভৰ প্ৰথম বিবেচ্য বিষয় গৃহাৰম্ভ শুভাশুভ দিন বা বাৰ। গৃহাৰম্ভৰ শুভবাৰ সোম, বুধ, বৃহস্পতি আৰু শুক্ৰ। ৰবি, মঙল আৰু শনিবাৰ অশুভ। অৰ্থাৎ গৃহাৰম্ভ কৰিবলৈ হ'লে আপুনি সোমবাৰে, বুধবাৰে, বৃহস্পতি আৰু শুক্ৰবাৰে আৰম্ভ কৰিব। বাকী ৰবি, মঙল আৰু শনিবাৰ অশুভ। কি কাৰণে অশুভ, কি কাৰণে শুভ, সেইবোৰৰ বিষয়ে মই এতিয়া ক'বলৈ লৈছোঁ। সোমবাৰে গৃহাৰম্ভ কৰিলে শুভ আৰু অৰ্থপ্ৰাপ্তিৰ যোগ হয়। বুধবাৰেও শুভ হয়, বৃহস্পতিবাৰেও শুভ হয়, শুক্ৰবাৰেও শুভ। ৰবিবাৰে কিন্তু অগ্নি ভয় থাকে। মঙলবাৰে অশুভ আৰু ক্ষতিকাৰক হয় আৰু শনিবাৰে অৰ্থ ক্ষতিকাৰক নহ'লেও মানসিকভাৱে অশান্তিৰ আশংকা থাকে। যি মাহত গৃহ নিৰ্মাণ কৰিবলৈ মনস্থ কৰা হয়, প্ৰথমে সেই মাহটি ৰাশি চক্ৰ চাই ল'ব লাগে। পঞ্জিকাত প্ৰতি মাহৰ প্ৰথমে ৰাশি চক্ৰ দিয়া থাকে। গৃহাৰম্ভৰ সময়ত চিয় ৰাশি জন্মলগ্ন আৰু যি মাহত ভৱন নিৰ্মাণ কৰা হ'ব, সেই মাহৰ ৰাশিত শুভ গ্ৰহৰ অৱস্থান আৰু লগ্নৰ লগত শুভাশুভ বিচাৰ কৰি ভৱন বা গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা উচিত। প্ৰথমে পঞ্জিকাত নিৰ্ধাৰিত মাহৰ ৰাশি চক্ৰৰ লগ্নৰ অৱস্থান চাই ল'ব লাগে। লগ্ন সদায় প্ৰথম ঘৰ কৰি ধৰি ল'ব লাগে। ৰাশি চক্ৰৰ লগ্ন 1ৰ পৰা দক্ষিণাৱৰ্তত 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 তেনেকৈ 12টি ৰাশি বা 12টি ঘৰ গণনা কৰক। প্ৰথম ঘৰ অৰ্থাৎ লগ্ন, চতুৰ্থ, সপ্তম আৰু দশম, এই 4টা ঘৰ ৰাশি চক্ৰ কেন্দ্ৰস্থান বুলি ধৰি লওক আৰু এইবোৰ চিহ্নিত কৰক। আপোনাৰ জন্ম পত্ৰিকাত নিজৰ লগ্ন কোন ৰাশিত সেইটো চাই থিৰাং কৰিব লাগে বা নিৰ্ধাৰণ কৰিব লাগে যে কোনদিনা আপুনি গৃহাৰম্ভ কৰিব। পঞ্জিকাত যি মাহে গৃহাৰম্ভ হ'ব, সেই মাহৰ ৰাশি চক্ৰৰ লগ্ন, কেন্দ্ৰ, অষ্টম আৰু দশমত গ্ৰহৰ অৰ্থাৎ শুভ গ্ৰহৰ অৱস্থান আছেনে নাই তাক চাই ল'ব লাগে। এইবোৰত শুভ গ্ৰহত থাকিলে আৰু তৃতীয়, ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে পৰৱৰ্তী পদক্ষেপত নিজৰ জন্মলগ্ন বৃষ, মিথুন, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু কুম্ভ লগ্ন পূৰ্বাৰ্ধ ভৰণী, কৃত্তিকা, মঘা, পূৰ্ণবসু, অশ্লেষা, পূৰ্ব ফাল্গুনী, বিশাখা, জ্যেষ্ঠা, পূৰ্বচাৰা, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত ৰবি শুদ্ধিত থাকিলে আৰু শুভ তিথিযুক্ত চন্দ্ৰ শুদ্ধি হ'লে ৰবি আৰু মঙলবাৰৰ বাহিৰে অন্য দিনত গৃহ নিৰ্মাণ কাৰ্য আপুনি আৰম্ভ কৰিব পাৰে। ধন্যবাদ।